অধ্যায় 2 খাদ্য ভেবেলাৰ ভোগ অতীজৰে পৰা আমাৰ সমাজত কিছুমান খাদ্য প্ৰচলিত হৈ আছে। ঠাই সমাজ আৰু উৎসৱ ভেদে খাদ্যভাগ বেলেগ বেলেগ হয়। এই খাদ্যবোৰ আমাৰ পুষ্টি সাধক আৰু ৰোগ প্ৰতিৰোধত সহায় কৰে, কিন্তু প্ৰয়োজনতকৈ অধিক খালে পৰিণতি কি হ'ব পাৰে পদ্যটোত চাওঁ আহা। ইয়াতে তাৰমানে বেছিকৈ খাদ্য খোৱাৰ ফলত কি হয় পদ্যটোত খিনি উল্লেখ আছে। এটা সুন্দৰ কবিতা, এইটো তৃতীয় শ্ৰেণীৰ কবিতা হয়। পঢ়ো আহা। ভেবেলা ওলাল মাঘী দমাহীত শহুৰৰ ঘৰলৈ বুলি। তাৰমানে ভেবেলা এজন মানুহৰ, তেওঁ শহুৰকৰ ঘৰত গৈছে। এইটো মাঘী দমাহী মানে মাঘৰ মাহৰ দমাহীত গৈছে। গুড়ৰ টেকেলি কলৰ আশীটি ভাৰ কৰি ল'লে তুলি। ভাৰ মানে কান্ধত যে বাৰী একডাল লৈ এইফালে ইয়াতে হেৰি ছবিটো দিয়াই আছে, এনেকৈ এফালে কল লৈছে, এইফালে হেৰি লৈছে, এই গুড়ৰ টেকেলি লৈছে। গুড় মানে আমাৰ এই হেৰি মিঠৈ। বাটপুৰি বাই আবেলি পৰত পালে শহুৰৰ ঘৰ। তাৰমানে বহুত দূৰ গৈ গৈ আবেলি পৰত শহুৰৰ ঘৰ পালে। লতাৰ পানীৰে হাত ভৰি ধুই পানী খালে কলহৰ। তাৰমানে লতাৰ পানী, লতাটো জানাই এই আমাৰ হেৰি আৰু এই পিতল বা কাঁহৰ যি হেৰি থাকে আমাৰ লতা, তোমালোকে বুজি পাইছাই। কলহৰ নিচিনা, কিন্তু অলপ হেৰিটো বেলেগ আৰু সৰু, সেইটো লতা বুলি কয়। পানী খালে কলহৰ, তাৰমানে লতাৰ পানীৰে হাত ভৰি মুখ ধুলে আৰু পানীটো কলহৰ খালে, কলহৰ পানী খাইছে। কলহটো জানাই তোমালোকে। শহুৰ শাহুলৈ সেৱাটি জনাই বহে পিৰাখনি পাৰি। পিৰা মানে জানানে, এই মানে কাঠৰে এখন সৰু হেৰি, আগতে ব্যৱহাৰ আছিল, আজিকালি পিৰাৰ ব্যৱহাৰটো তেনেকৈ নোহোৱা হৈছে। তাত বহি ল'লে, শাহুৰ শহুৰক সেৱাটি জনালে, সেৱা কৰিলে, তাৰপিছত পিৰাখনত বহিলে। ঘৰৰ খবৰ খেতিৰ ফচল ক'লে আটি গুৰি মাৰি। ঘৰৰ খবৰো ক'লে আৰু খেতি কেনেকুৱা হৈছে, খেতি আগৰ দিনৰ মানুহে খেতি বাতি কৰিছিল, খেতি কেনেকুৱা হৈছে এইবিলাকো আটি গুৰি মাৰি ক'লে আৰু শহুৰ আৰু শাহু। আঠে বেঠে দিলে চিৰা দৈ এবাটি লগত জুলীয়া গুড়। তাৰমানে শাহুৱেকে আঠে বেঠে চিৰা দৈ এবাটি, দৈ চিৰা দিলে একবাটি আৰু জুলীয়া গুড়। তাৰমানে আমাৰ এই গুড়ৰ যিটো জুলীয়া মানে জানাই পানীৰ নিচিনা, সেইটো গুড়, সেইটো দিলে। তাৰপিছত লগত আৰু বহুত কিবা কিবি দিছে। চুঙা তিল ঘিলা ফেনী তেল পিঠা খাইছে নুতুলি মূৰ। তাৰমানে চুঙা পিঠা দিছে, তিল দিছে, ঘিলা পিঠা দিছে, ফেনী পিঠা দিছে, তেল পিঠা দিছে, খাইছে নুতুলি মূৰ। মূৰ নুতুলাকৈ ই খাইছে আৰু। চুঙা পিঠাটো জানাই বাঁহৰ চুঙাত মানে ভৰাই গুড়াটো মিক্স কৰি তেনেকৈ হেৰি কৰি বনায় আৰু জুইত সেকি বাঁহৰ চুঙাত। তিল পিঠাটো, তিলৰ বনোৱা পিঠাটো এইটো জানাই। ঘিলা পিঠা হৈছে এই গুড় মানে হেৰি কৰি লয়, মানে গুলি লয় আৰু পানীত গৰম কৰি লয়, গুড়খিনি কৰি লৈ তাত চাউলৰ গুড়ি সানি লৈ লাৰুৰ নিচিনা কৰি এনেকৈ তাৰমানে ৰিফাইনত ভাজে, এইটো ঘিলা পিঠা। আৰু ফেনী পিঠাটো সেই তেনেকৈ এই গুড়ৰ মানে জুলীয়া কৰি লৈ পিঠাগুড়ি সানি লৈ টাৱাখনত দি দিয়ে, মানে আমাৰ খলা চাপৰি পিঠাৰ নিচিনা তেনেকৈ বনায়, সেইটো ফেনী পিঠা। তাৰপাছত দিছে কি তেল পিঠা খাইছে। লাৰু পৰমান টেকেলি মুঠিয়া টোপলা সুতুলি পিঠা। তাৰমানে লাৰু পৰমান টেকেলি মুঠিয়া টোপলা সুতুলি পিঠা সান্দহ কৰাই বিধে বিধে পাই হেৰাল মুখৰ কথা। তাৰমানে কি হৈছে, এইটোত আমাৰ হেৰি কৈছে লাৰু পৰমান, তাৰমানে লাৰু পৰমান মানে হৈছে আমাৰ পায়স। লাৰু পৰমান টেকেলি দিছে পৰমানটো, পায়সখিনি। লাৰুও খাইছে আৰু পায়সো খাইছে। তাৰপিছত মুঠিয়া পিঠাটো খাইছে। মুঠিয়া পিঠাটোতো জানাই তোমালোকে কেনেকৈ হেৰি কৰে। তাৰপাছত সুতুলি পিঠাও খাইছে। সান্দহ কৰাই বিধে বিধে পাই হেৰাল মুখৰ কথা। তাৰমানে সান্দহ খালে, আমাৰ যিটো গুড়া সান্দাটো খালে। তাৰপাছত হেৰি খালে কৰাই, মানে মাহ কৰাই, এই যে মাঘৰ বিহুত যে আমাৰ যি সেই মাহ কৰাই বনাই যে, সেইটো খাইছে। একদম মুখৰ তাৰমানে মাত নাইকিয়া হৈ গৈছে, পূৰা খাইহে আছে আৰু। ভোবলা বাপুৰ খাওঁতে খাওঁতে পেট ধৰিলে টান। ভোবলা বাপু ইমান খালে একেবাৰে পেট টানি ধৰিছে। একে কবে গৈ টিঙনা ঘৰত সোমাই বচালে মান। তাৰমানে ইমান খালে তাৰমানে তাৰ পূৰা লেট্ৰিন লাগি গ'ল।
সেইটো কাৰণে টিঙনা ঘৰত সোমাই বসে। টিঙনা ঘৰ মানে হৈছে আমাৰ লেট্ৰিনক টিঙনা ঘৰ বুলিও কয়। তাত সোমাই মানুহটো বাচিলে। একদম ধুনীয়া কবিতা, ভাল লাগিছে। এইটো তৃতীয় শ্ৰেণীৰ কবিতা।